আজি কিন্তু নন্দই এতিয়াৰ পৰা কোনো কাৰণতে তেওঁক আৰু মায়াই মোহিব নোৱাৰে অন্তৰত যেটো সাজ বহি ৰল এই সাজটো কোনেও নাইকিয়া কৰিব নোৱাৰে সেই কাৰণে নিজৰ পুত্ৰৰ গুণ গৰিমা নিজৰ পৰিৱৰ্তে আনৰ পৰা যদি শুনে তেতিয়াহে তেওঁ আসল ৰূপটো বুজিব পাৰে সদায়তো পিতৃ মাতৃৰ মমতাত লৰা ছোৱালীবিলাকক সন্তানক একেবাৰে শিশু বুলিয়ে সকলোৱে কৈ থাকে কি লাগে যিমানেই ডাঙৰ নহওক কিয় মাতৃ মমতাত সি তেনেই শিশু এইটো ৰূপে প্ৰভু ভগৱন্তে সমস্ত জগতকে মোহি আছে আজি এই ৰূপৰ মাজেৰে এতিয়া আমাক এই মহাজ্ঞানটো দিছে যে কৃষ্ণৰ চৰিত্ৰত কিমান এক মহত্ব আছে সেইকাৰণে কৈছে নাহিকৈ পৰম পুণ্য আৰু আঁতৰ পৰে কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ পুণ্য অৰ্জন হৈ যায় পুণ্য অৰ্জন হৈ যোৱাৰ বিজ্ঞান তত্ত্বটো সেইটোৱেই যে কৃষ্ণ কথা শুনাৰ পিছত যদি আমাৰ মন প্ৰাণ আসক্তিত কৃষ্ণময় ভাৱনা আহে মনৰ ভিতৰত থকা যিমানবিলাক পাপবোধ হিংসা প্ৰবৃত্তি লোভ মোহ ইত্যাদি এই বিষয়বিলাকে কোনো কাৰণতে বাহিৰৰ জগতত বিচৰণ কৰিবলৈ সুযোগ নাপায় আৰু সুযোগ নাপাওঁতে এটা সময়ত সেইবিলাকৰ প্ৰতি আসক্তি নাইকিয়া হৈ যায় আৰু সেইকাৰণে পুণ্য অৰ্জনৰ যিটো ৰাস্তা খোল খাই যায় বুলি ভাগৱতে কৈছে এই মানে পৰম গুৰু শ্ৰৱণ কীৰ্তনে কৰিবে কি খবৰ আৰু এই কাৰণে গুৰুজনে আমাক এইটো উপদেশ দিছে যে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন আমি কৌটি পুৰুষ ধৰি আমি নিৰন্তৰভাৱে কৰিব লাগিব আৰু এই কথাটো অকল শংকৰদেৱ গুৰুজনে কোৱা নাই অকল সুকমণিয়ে কোৱা নাই অকল বেদব্যাসে কোৱা নাই সমস্ত শাস্ত্ৰৰ সমস্ত বেদৰো সাৰ তত্ত্বটো বোলে সেইটোৱে যে কৃষ্ণৰ নামৰ বাহিৰে জগতত একো নাই যি সাৰটো বিচাৰিব পাৰে সি তৰি যায় কিন্তু যদিহে সাৰটো বিচাৰিব নোৱাৰে অসাৰকে যদি সাৰ বুলি গণ্য কৰে তেওঁ বিবুধিত পৰি তেওঁ পন্থ হেৰুৱাই পেলাব পাৰে সেইকাৰণে আমাক কৈছে যে দিনে দিনে আয়ু মৃত্যু চাপে পাছ ক্ষণ কালে তেতিক্ষণে কালে অজগৰে কৰি গ্ৰাস আমি এইটো ক্ষণস্থায়ী মানৱ দেহ লৈ আছোঁ কোন মুহূৰ্তত এই মানৱ দেহটো পৰি যায় আমি কোনে ক'ব নোৱাৰোঁ নিজৰ ইচ্ছামতে এইটো দেহ আমি ধাৰণ কৰিব নোৱাৰোঁ কাৰোবাৰ আলমত এইটো দেহ আমি ধাৰণ কৰি আছোঁ কিন্তু এইটো দেহৰ ৰক্ষক আমি যিহেতু নহয় কিন্তু এইটো দেহ নহ'লে যিহেতু আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ কোনো ধৰ্ম আচৰণ কৰিব নোৱাৰোঁ গতিকে দেহটো থাকোঁতেই আমি যিটো সঁচা কৰ্ম কৰিব লাগে যিটো ধৰ্ম ৰক্ষা কৰিব লাগে নিজৰ লগতে জগতক আমি সুন্দৰ কৰিব লাগে সেই কৰ্মটোৱে হৈছে কৃষ্ণৰ নাম কৃষ্ণ জ্ঞান কৃষ্ণই যি কৰে সেই সমস্ত ৰহস্য পান কৰাটোৱে আমাৰ উদ্দেশ্য হ'ব লাগে কৃষ্ণ এ নাম ধন জন জীৱনতি লেকে হৈব একলে কৰিবা পৰ লোকক হে জবৰ যাত্ৰা নিস্তে ভুজিবাক লাগে হে নয়া পদক কিয় নেদেখি আগে ৰাম চিন্নি উপায় মিলন্তে মৰণ কৃষ্ণ পদ পংকজত পখে শৰণ অনাদৰে আনাৰিতো ভাষভূষ কাম গলক
উত্তৰটো দিছে চাওক যে এই সংসাৰত প্ৰকৃত ধন আৰু জন বুলি আমি যাক কওঁ তাৰ মূল্য কিমান আছে তাক আমি কেনেকৈ চিনিব পাৰিম প্ৰথম আমি ধনটো আমি কাক বুলি কৈছোঁ যিটো অৰ্থ যিটো নহ'লে আমি কোনো বিষয় ভোগ কৰিব নোৱাৰোঁ সেইটোক আমি ধন বুলি কৈছোঁ ধন নহ'লে আমি কোনো কাৰণতে আমি একো কাৰ্য সাধন কৰিব নোৱাৰোঁ কিন্তু প্ৰকৃত ধনটো কি যিটো ধন কোনোদিন খৰচ হ'লেও তাৰ ক্ষয় নহয় যিমানেই খৰচ কৰিবা সিমানেই বৃদ্ধি হৈ যায় সেই ধনটো আমি বিচাৰিব পাৰিব লাগিব যিটো প্ৰকৃত যিটো সম্পদ সেই সম্পদটো আমি পাব লাগিব যাক জন বুলি কোৱা হৈছে মনুষ্যৰ দেহটোকে কোৱা হৈছে জন পুত্ৰ পৰিবাৰ সন্তান বিষয় সম্বন্ধীয় লোক এই সকল হৈছে আমাৰ জনসম্পদ কিন্তু এই সকলো ক্ষণস্থায়ী নহয় এই কথাটো ক'বলৈ দিছে এইখন সংসাৰত কোনো বস্তুৱে স্থায়ী হ'ব নোৱাৰে সমস্ত বস্তু অস্থায়ী এইখন সংসাৰত আমি জীৱন লাভ কৰি 4টা বৰ্গ সাধন কৰিব লাগে তাৰ ভিতৰত 3টা হৈছে সকামী সেয়া হৈছে ধৰ্ম অৰ্থ কাম এই 3টা বৰ্গ এই 3টা বৰ্গ সাধন কৰিবৰ কাৰণে আমি কৰ্ম কৰিব লাগিব আৰু 3টা বৰ্গ সাধন নকৰিলে আমি এখন সংসাৰ সুখী হ'ব নোৱাৰোঁ কিন্তু এই 3টা বৰ্গতে আবদ্ধ থাকিলেও আমি এই সংসাৰৰ মোহৰ পৰা মুক্ত হ'ব নোৱাৰোঁ প্ৰকৃত আনন্দটো হৈছে চতুবৰ্গ সাধনৰ অন্তিমটো যাক মুখ্য বুলি কোৱা হৈছে ধৰ্ম অৰ্থ কাম ধৰ্ম আমাক লাগিব বিধি ব্যৱস্থাৰ মতে আমি যিটো শক্তিক সত্য বুলি আমি গণ্য কৰোঁ সেই শক্তিটোক আমি সদায় ধৰি ৰাখিব পৰা প্ৰৱণতাটোৱে হৈছে ধৰ্ম সেই ধৰ্ম নহ'লে আমি কোনো কাৰণতে সংস্কাৰ নাপাওঁ কোনো কাৰণতে নিজক সুখী কৰিবৰ কাৰণে ৰাস্তা বিচাৰি নাপাওঁ গতিকে সেই ধৰ্মটোক আমি অটুট ৰাখিব পাৰিব লাগিব দ্বিতীয়টো হৈছে অৰ্থ ধন বিদ এই সমস্তকে আমি প্ৰথমতে অৰ্থ বুলি কওঁ কিন্তু প্ৰকৃত অৰ্থটো কি যিটো শক্তি নহ'লে আমি কোনো কৰ্ম কৰিব নোৱাৰোঁ সেই শক্তিটোকে কোৱা হৈছে ধন সেই শক্তি ধাৰক যিটো ৰূপ সেইটো কোৱা হৈছে স্বাস্থ্য বা শৰীৰটোক আমি পৰম ধন বুলি আমি গণ্য কৰিব লাগিব অদৃশ্য পৰম নিৰাকাৰ পাৰমাৰ্থিক শক্তিসমূহ এই সাকাৰ দেহটোত নিৰাকাৰ ৰূপত প্ৰৱেশ কৰি থাকি নিজৰ নিজৰ কৰ্মখিনি দেহটোৰ জৰিয়তে সাধন কৰি গৈ আছে চাওকচোন বা হয়নে চাওকচোন আমি যিমানবিলাক শক্তিক আলম কৰি আমি কৰ্মখিনিত পবিত্ৰ হৈ আছোঁ দয়া ক্ষমা ধৈৰ্য সৌৰ্য জ্ঞান গৰিমা ইত্যাদি ইত্যাদি ব্যৱস্থাবিলাক আমি এই ব্যৱস্থাবিলাক জানো সাকাৰ ৰূপত কেতিয়াবা আমি জানো দেখা পাওঁ জানো ধাৰণ কৰিব পাৰোঁ নোৱাৰোঁ কেৱল এটা উপলব্ধিৰ মতে জ্ঞানৰ উপলব্ধিৰ মতে আমি সমস্তখিনিৰ লগত সম্বন্ধহে কৰোঁ কিন্তু প্ৰকৃততে ধৈৰ্য কি তাকো দেখুৱাই দিব নোৱাৰোঁ সহ্য কি তাকো দেখুৱাই দিব নোৱাৰোঁ ক্ষমা কি গুণটোকো আমি দেখুৱাই দিব নোৱাৰোঁ এই পাৰমাৰ্থিক মহাশক্তিসমূহ দেহৰ ভিতৰত থাকে আৰু দেহটো থকালৈকেহে সেই শক্তিবিলাকেও কাম কৰি থাকে আৰু সেই শক্তিটো কেইটাক কোনে পৰিচালনা কৰে পৰম পুৰুষ ভগৱন্ত যাক ব্ৰহ্ম বুলি কোৱা যায় ব্ৰহ্মময় শক্তিটো যেতিয়া দেহৰ ভিতৰত থাকে সেই মুহূৰ্তলৈকে দয়া ক্ষমা চেতন অচেতন ইত্যাদি ইত্যাদি ভাৱনাবিলাক আমাৰ মনলৈকে আহে জ্ঞান বুদ্ধি প্ৰৱণতাবিলাক আমাৰ মনলৈকে কিন্তু যেতিয়াই পৰম ব্ৰহ্ম পুৰুষ পৰমাত্মা ৰূপে হৃদয়ৰ পৰা ওলাই গুচি যায় লগে লগে ইন্দ্ৰিয় বৰ্গ তেওঁৰ পিছে পিছে যাবলৈ বাধ্য হৈ যায় তেতিয়াই এই দেহ জোৰে দেহটোতে পৰি থাকিব জড় হৈ যাব লৰচৰ কৰিব নোৱাৰে
তেতিয়াহ'লে এইটো দেহৰ মূল্য কি? যিটো দেহ লৈ কোনো কৰ্ম কৰিব নোৱাৰে সেইটো দেহ মৃত বুলি কোৱা হৈছে। আমি জীৱনটোতে আমি যদি কোনো কৰ্মৰ লায়ক নহওঁ, কোনো যদি কৰ্ম কৰিবৰ কাৰণে আমি যদি প্ৰচেষ্টা নকৰোঁ, তেতিয়াহ'লে আমাকো কোৱা হৈছে জীৱনটোতে মৰা। আজি কৃষ্ণ অৰ্জুনক প্ৰথমতে কৈছিল যে তুমি যিসকলক ভাই ভাতৃ বুলি গণ্য কৰিছা, আত্মীয় স্বজন বুলি গণ্য কৰিছা, এইসকল কাৰো আত্মীয় হ'ব নোৱাৰে। আত্মীয় যদি হোৱাহেঁতেন তেতিয়াহ'লে তোমাৰ ভাগ অংশ কাঢ়ি নানান ধৰণৰ দুৰ্গতি দি দুৰ্যোধনে যিমানখিনি নিকাৰ ভুঞ্জালে, দুৰ্যোধনৰ সংগ ল'বৰ কাৰণে তেওঁলোক কেতিয়াও আগবাঢ়ি নাহে। গতিকে এইসকলক তুমি মাৰিব লাগিব। তুমি মাৰিব নালাগে, মই মাৰি থৈছোঁ, তোমাকে কৈছোঁ, তোমাকে দেখাইছোঁ, মই মাৰি থৈছোঁ, কিন্তু জগতে জানিব নালাগে যে মই মাৰিছোঁ। সেইকাৰণে মই অস্ত্ৰ নধৰোঁ। অস্ত্ৰ মোৰ হৈ তুমি ধৰিব লাগিব। কেৱল তুমি নিৰ্বিবাদ কৰ্মটো কৰা, বাকীখিনি কৰ্ম মই কৰি থৈছোঁ। বিশ্বৰূপটো যেতিয়া দেখুৱাই দিলে, কাল মূৰ্তি ধৰি দেখুৱাই দিলে, যেতিয়া 1821 সেনা সেই কাল ব্ৰহ্মৰ মুখৰ ফালে ধাৱমান হৈ প্ৰত্যেকেই প্ৰভু ভগৱন্তৰ গৰ্ভৰ ভিতৰত প্ৰৱেশ কৰিবলৈ গৈ আছে, এই ৰূপটো দেখিহে অৰ্জুন থৰহৰি কম্পমান হৈ গৈছে। মহাবীৰসকলক এতিয়া মই ভয় কৰি আছোঁ, কেনেকৈ মাৰি। পিতামহ ভীষ্ম, মহাবীৰ কৰ্ণ, গুৰু দ্ৰোণ, এইসকলক বধ কৰাটো মোৰ কাৰণে সম্ভৱ নহয়, কিন্তু ভগৱন্তে দেখোন সেইসকলক মাৰিয়েই থৈছে। তেতিয়াহ'লে মই কিয় অহংকাৰ কৰিম যে মই এইটো কৰ্ম নকৰিলে নহ'ব? গতিকে এই আত্মজ্ঞানটো দিবৰ কাৰণে প্ৰভু ভগৱন্তে তেওঁক এই বিশ্বৰূপটো দি তেওঁক শংকিত কৰে। তাৰপিছত তেওঁ ষষ্ঠাংগে প্ৰণিপাত কৰিলে, হ'ব প্ৰভু, সমস্ত সৃষ্টিখন যিহেতু তোমাৰেই, তোমাৰ ইচ্ছামতে যিহেতু সমস্ত হয়, এতিয়া আৰু মোৰ মতে মই একো নকৰোঁ, তুমি যি কোৱা তাকে মই কৰিবলৈ বাধ্য। তদ্ৰূপ আজি ভাগৱতৰ এই মহা উপদেশত এই কথাটোকে কোৱা হৈছে। দেহটো থাকে মানে তুমি গৰ্ব কৰিব পৰা, অহংকাৰ কৰিব পৰা, জ্ঞান বুদ্ধি সমস্তবিলাক আয়ত্ব কৰি শুদ্ধ শুদ্ধ ধৰ্ম আচৰণ কৰিব পাৰা, কিন্তু দেহটোৱে যদি তোমাৰ মুহূৰ্ততে নাইকিয়া হৈ যায়, তুমি কি কৰিবা? সেইকাৰণে আত্মোপলব্ধি কৰি কৈছে, দেহ থাকিলেই, দেহা থাকিলেই তুমি কৰ্মও কৰিব পাৰিব লাগিব। গতিকে যিটো কৰ্ম কৰা, এই কৰ্মটো তুমি অতি শুদ্ধভাৱে কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব। ইয়াৰ বাহিৰে গত্যন্তৰ নাই। এয়া ভাগৱতৰ মহা সিদ্ধান্ত। কৃষ্ণ কৃষ্ণতে পিউইটো তনু মন প্ৰাণ, কৃষ্ণ পিনে তাৰতা নাহিকে আৰয়ান, দেখিও ঈশ্বৰ কৃষ্ণৰ কেন গুণ, স্মৰণ মাত্ৰকে পায় জগতৰে পুণ্য, পাৰ সংসাৰ পাৰ পাই যাৰ নামে, হেনয়া হৰি কহেলা কৰা কোন কামে, সংসাৰ সাগৰে কাম কোধে ভৈলা গ্ৰাহ, ৰাগ লোভ বাৰৰ অগণিয়ে কৰ দাহ, ইয়াত আন একো নাহি ৰক্ষা হেতু, যতনে বান্ধিও ৰাম নাম মহাসেতু, এই আলো জাল এৰি তৰি পাৰ কৰা
নাম শংকৰে ৰচিলা নাকি অপুৰা নাম ৰাম হৰে এতিয়া ভাগৱত মহাপুৰে যে আমি সমস্ত কৰ্ম কৃষ্ণতে সমৰ্পণ কৰি আমি কৰ্মটো কৰিব লাগে কৃষ্ণতে সম্পৰিও ইটো তনু মন প্ৰাণ কৃষ্ণ বিনে তাৰণত নাহিকৈ আৰু আন দেখিও ঈশ্বৰ কৃষ্ণৰ কেনে গুণ স্মৰণ মাত্ৰকে পাই জগতৰে পুণ্য আমি বিষয় কৰ্ম কৰিবলৈ যাওঁতে এই জ্ঞানটো পাহৰি যাওঁ যে আমি কাৰ কৰ্ম কৰিবলৈ আহিছোঁ আমি কেৱল উপলব্ধি কৰোঁ এয়া মোৰ কৰ্ম মই নকৰিলে এই কৰ্মটো আনে কোনো কৰিব নোৱাৰে কিন্তু প্ৰকৃততে কোনে কৰ্ম কৰাই এই কথাটো বুজিব লাগিব কাৰ কৰ্ম কৰি আছোঁ তাকো আমি বুজিব লাগিব যদি আমি আত্মতত্ত্বৰে বুজি পাওঁ এইটো দেহটো মোৰ নহয় প্ৰকৃততে জানো এইটো দেহ মোৰ হয় জানো মই যে বুলি কৈছোঁ মই লগত লৈ আহিছিলোঁ কেনেকৈ এখন সংসাৰলৈকে আহিলেও মইতো নাজানো জ্ঞান বুদ্ধি হোৱাৰ পিছতহে মই মোক অকণমান ভুলে হওক শুদ্ধে হওক মই জানিবলৈ এটা সুযোগ পাইছোঁ কিন্তু এইটো দেহটোতো মই নিজে লগত লৈ অহা নাই ভগৱন্তৰ পাৰমাৰ্থিক শক্তিসমূহ ভগৱন্তৰ পৰম ধামৰ পৰা দুটা ভাগত বিভক্ত কৰি সংসাৰলৈ পঠিয়াই দিছে এইখন সংসাৰত আহি ২৪টা মহাতত্ত্বক সেই জীৱাত্মাই লগ পালে পৰমাত্মাই লগ পালে লগ পোৱাৰ লগে লগে সেই ২৪টা মহাশূন্যত উপঙি থকা মহাতত্ত্ব একত্ৰিত হৈ এটা ৰূপ লয় সেয়াই হৈছে ব্ৰহ্মাণ্ড সেয়াই হৈছে দেহ সেয়াই হৈছে শৰীৰ তাতেই প্ৰভু ভগৱন্তৰ পৰমাত্মা শক্তিটো দুটা ভাগত বিভক্ত হৈ জীৱাত্মা আৰু পৰমাত্মাৰ ৰূপত প্ৰতিষ্ঠিত হোৱাৰ লগে লগে চৈতন্য হৈ গ'ল জীৱই লৰচৰ কৰিব পৰা হৈ গ'ল জীৱই মাত মাতা অধিকাৰটো পাই গ'ল আৰু সেই জীৱই নিজকে এই আত্মজ্ঞানেৰে উপলব্ধি কৰিব লাগিব মই নিজৰ মতে নিজৰ দেহটোকেই মই নিৰ্মাণ কৰিব নোৱাৰোঁ নিজৰ মতে মই নিজৰ দেহটোকেই মই ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে নিজৰ মতে মই কৰ্মখিনি কিয় কৰিব লাগে যদি কৰ্ম নকৰিলে নহয় এই সংসাৰত সেই সমস্ত কৰ্ম এই জগতৰ কাৰণে প্ৰভু ভগৱন্তে দিয়া বিধান অনুসৰিহে আমি কৰ্ম কৰি আছোঁ গতিকে এই কৰ্ম কৰিব লগা হ'লে ঈশ্বৰৰ নামত আমি সমৰ্পণ কৰিব লাগিব ঈশ্বৰে দিয়া দেহ ঈশ্বৰে দিয়া মন ঈশ্বৰে দিয়া বুদ্ধি ঈশ্বৰে দিয়া সমস্ত শক্তি আমি ঈশ্বৰৰ নামতেই সমৰ্পণ কৰি যদি আমি কৰ্ম কৰিবলৈ অংগীকাৰ কৰোঁ তেতিয়াহ'লে আমাৰ দেহৰ প্ৰতি থকা মায়া মোহ সমস্তবিলাক দূৰ হৈ যায় গতিকে এই ধৰণে আমি কৰ্ম কৰিলেহে আমি এইখন সংসাৰত কৰিব পাৰিম আৰু কি মহাপাৰমাৰ্থিক এক তত্ত্ব প্ৰভু ভগৱন্তে জীৱসমূহক দিছে যে জীৱই যেতিয়া আজন্ম সংস্কাৰলৈ জন্মগ্ৰহণ কৰি এই জন্মতেই যদি তেওঁ শুদ্ধ ধৰ্ম কৰ্ম আচৰণৰ জৰিয়তে যদি ভকতি সাধনৰ জৰিয়তে ঈশ্বৰ দৰ্শনৰ সুযোগ পায় তেতিয়াহ'লে এইটো জন্মতে তেওঁ মুক্তি পাব তাৰ কাৰণে জীৱকসকলক কৈছে যে সংসাৰত ভাল বেয়া কৰ্ম কৰিবৰ কাৰণে সমস্তখিনি মই প্ৰদান কৰিছোঁ যাৰ যে ইচ্ছা সেইমতে কৰিব পাৰা কিন্তু তুমি যদি নিজৰ বেয়াখিনি যদি নাইকিয়া কৰিব বিচাৰা ত্যাগ কৰিব বিচাৰা য'তে ত'তে তুমি সেইটো ত্যাগ নকৰিবা এইটো কথা আমাৰ দেহৰ ভিতৰত থকা যিমানখিনি শক্তি সেইখিনি দেহৰ কাৰণে আমি ৰাখিছোঁ কিন্তু যিখিনি অলাগতিয়াল শক্তি সেইখিনি শক্তি মল আৰু মূত্ৰৰ ৰূপত আমি ত্যাগ কৰিছোঁ কিন্তু ভগৱন্তে কৈছে য'তে ত'তে সেই মল মূত্ৰ ত্যাগ নকৰিবা পৰিৱেশ প্ৰদূষিত হ'ব পৰিৱেশ প্ৰদূষিত হ'লে নানা জীৱৰ অশান্তি হ'ব গতিকে তুমি স্বাস্থ্যসন্মতভাৱে মল মূত্ৰৰ বিধি অনুসাৰে তুমি ত্যাগ কৰিব লাগিব শুদ্ধ ভাৱনাৰে তাকো তুমি ত্যাগ কৰিবলৈ মানে যত্ন কৰিব লাগিব এইকাৰণে প্ৰভুৱে
বিষয়ীসকলক বিশেষকৈ এটা তত্ত্ব দিছে সংসাৰত ভাল বেয়া চব বস্তু মই দিছোঁ মই বিচাৰোঁ ভালখিনিও মোক দিয়া বেয়াখিনিও মোক দিয়া কিন্তু যদি কিবা কাৰণত তোমালোকে গোটেইখিনি দিবলৈ ইচ্ছা নকৰা তেতিয়াহ'লে মই দুটা ভাগ কৰিছোঁ তাৰ ভিতৰত যিখিনি ভাল ভাল গুণ আছে সেইখিনি মোক নিদিয়া নাই তোমালোকে লগত খা ধৈৰ্য সহ্য ক্ষমা দয়া ইত্যাদি ইত্যাদি যিমানবিলাক শুভদায়ক যিমানবিলাক গুণ আছে শক্তি আছে কৈছে মনুষ্যক কৈছে তোমালোকে সেইখিনি লগত ৰাখি সেইখিনিৰে কৰ্ম কৰা কিন্তু যিখিনি বেয়া দেহৰ ভিতৰত থকা যিখিনি ভাৱনা আছে বেয়া ভাৱনা কাম ক্ৰোধ লোভ মোহ মাত মৎসৰ্য হিংসা দেহ কপটতা এই সমস্তবিলাকতো বেয়া বস্তু আমি নিজেও জানো ভগৱন্তে কৈছে সেইখিনি আনক দিব নালাগে মুখে মোৰ নামত হিংসা বৃত্তিটো যদি আছে মোৰ নামত তুমি সমৰ্পণ কৰি দিবা মোক সঞ্জি দিবা এইটো মোক নালাগে কাম ক্ৰোধ কপটতা ইত্যাদি ইত্যাদি বেয়া বেয়া ভাৱনাবিলাক তুমি যেতিয়া গম পাই গৈছে এইবিলাক বেয়া তুমি মোৰ নামত সমৰ্পণ কৰি দিয়া কিন্তু বেলেগৰ নামত যদি তুমি সেইবিলাক ব্যৱহাৰ কৰা তোমাৰ লগতে সমস্তৰে অনৰ্থ হ'ব মই যেতিয়া কাৰোবাক খং কৰি কাৰোবাক অসন্তুষ্ট হৈ যেতিয়া মই যেতিয়া ক্ৰোধ কৰিম সেই ক্ৰোধৰ অগ্নিটো তেওঁৰ গাত পৰাৰ লগে লগে আৰু দুগুণ জ্বলি আকৌ মোৰ ওচৰলৈকে খেদি আহিব আৰু ক'ত কেনেকৈ বিয়পি যাব সেই ক্ৰোধৰ অগ্নি ক'ব নোৱাৰো ফিৰিঙতিৰ পৰা যে ফান্দত দাব হয় তদ্ৰুপ সেইকাৰণে কৈছে বেয়া বস্তু বেয়া শক্তিবিলাক তুমি য'তে ত'তে কেতিয়াও ত্যাগ নকৰিবা প্ৰয়োগ নকৰিবা যদি কৰিব লাগে তেতিয়াহ'লে মোক তুমি সেইখিনি দি দিবা গতিকে প্ৰভু ভগৱন্তে কৈছে যেতিয়া তুমি ৰিপু দমন কৰিবা ভক্তিভাৱেৰে গুৰু উপদেশে শাস্ত্ৰ উপদেশে সন্ত সাধুৰ উপদেশে যেতিয়া তোমাৰ নিজৰ কুবৃত্তিসমূহ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যেতিয়া যত্ন কৰিবা জানিবা তেতিয়াই মই সেই অংশটো মই পাই গৈছোঁ লাহে লাহে তোমাৰ সমস্ত ৰিপু সংস্কাৰ হৈ কোনেও ত্যাগ কৰিব নোৱাৰে কিন্তু সেইবিলাকক এটা শুদ্ধ ৰূপত প্ৰতিষ্ঠিত কৰিলে ঈশ্বৰৰ কামত আহিব ঈশ্বৰৰ কামত অহা মানে গোটেই সৃষ্টিখনে যিহেতু ঈশ্বৰৰ কৰ্মৰ কাৰণতে জীৱবিলাকক তেওঁ সংসাৰলৈ পঠিয়াই দিছে আমি তত্ত্বটো তেনেকৈহে আমি বুজিব লাগিব নিজৰ মতে যিহেতু সংসাৰলৈ অহা নাই আমি ঈশ্বৰৰ ইচ্ছাত আহিছোঁ আৰু ঈশ্বৰৰ কৰ্ম কৰিব লাগিব মই যি কৰ্ম পবিত্ৰ হৈ আছোঁ সেই কৰ্ম ঈশ্বৰৰ কৰ্ম বুলি জ্ঞান কৰিলে ঈশ্বৰৰ নামত সেই কৰ্ম সমাপন কৰিব পাৰিলে সেই কৰ্মতেই আমি মহা সুখী হ'ব পাৰোঁ সেই কৰ্মই আমাক ধন্য কৰাব সেই কৰ্মই আমাক সংসাৰৰ পৰা মুক্ত কৰাব